আজি নৱম শ্ৰেণী অৰ্থাৎ ক্লাছ 9ৰ এখন কুৱেশ্যন পেপাৰ আমি সলভ কৰিম আৰু আগতে কুৱেশ্যন পেপাৰবোৰ কেনেকুৱা আহিছিলে লাষ্ট ইয়াৰ কেনেকুৱা পেপাৰ আহিছিলে কি কি এমসিকিউ আহিছিলে লাষ্ট ইয়াৰ সেইখিনি আজি ধুনীয়াকৈ সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু এনেকুৱা আৰু এমসিকিউ লাগে নে নালাগে এবাৰ কমেন্ট কৰি জনাবা আৰু যদি লাগে মই কন্টিনিউ কৰাই থাকিম ঠিক আছে তো আজি এখন মোৰ পিছফালে তোমালোকে পেপাৰ এখন দেখিছা সেই পেপাৰত কিছুমান প্ৰশ্ন আছে যিখিনি প্ৰশ্ন যোৱা বছৰৰ ক'ৰবাত পৰীক্ষাত আহিছিলে গতিকে এবাৰ আমি এই পেপাৰখন সলভ কৰিবলৈ চেষ্টা কৰিম ইয়াতে যিখিনি এমসিকিউ আছে এমসিকিউ যিমানখিনি পাৰো সিমানখিনি আমি সলভ কৰিবলৈ চেষ্টা কৰিম ওকে তো প্ৰথমতে আমি কোৱেশ্চন নম্বৰ 1 ফালে আগবাঢ়িছো আৰু কোৱেশ্চন নম্বৰ 1 টো দেখিছা আমাৰ ইয়াতে দুটা স্তম্ভ দিয়া আছে এইফালে এটা স্তম্ভ এইফালে এটা স্তম্ভ আৰু সেই স্তম্ভ দুটাৰ পৰা আমি সঠিকভাৱে মিলাব লাগে এটো স্তম্ভৰ লগত হেতু স্তম্ভৰ উত্তৰখিনি সঠিকভাৱে মিলাব লাগে তো প্ৰথমতে আমি চাই লম কি কি আমাক ডাটা দিয়া আছে তো প্ৰথমতে ইয়াত দিয়া আছে এটো কলাম নম্বৰ 1 এন্ড কলাম নম্বৰ 2 ইয়াতে চাৰিটা টাৰ্ম দিয়া আছে আমি ক'ব লাগে এল লগত কোন মিলিব বিল লগত কোন মিলিব আৰু সেই হিচাপে আমাৰ অপচনো দিয়া থাকিব ঠিক আছে তো অপচনখিনি দিয়া থাকিব তো সেই হিচাপত আমি চাব গলে আমাৰ এটা অপচন গলে তুমি প্ৰথমতে এটা বস্তু চোৱা একেবাৰে সহজ পাৰ্টটো চোৱা একেবাৰে সহজ পাৰ্টটো কি আছে একেবাৰে সহজ পাৰ্টটো বুলি ক'লে এটো আছে এটো কি 0.25 ইয়াৰ যদি আমি ভাঙো দশমিকটো গুচাই দিলে তলত কি আহিব 100 ওপৰত কি থাকিব 25 25 তে কেইবাৰ যাব 4 বাৰ আমি 1 বাই কিমান 4 ওকে 1/4 ইফালে আছে মানে আমি বি টুৰ লগত কাক পাইছো বিৰ লগত আমি 1 নম্বৰত পাইছো আৰু বাকিনো অপচন মিলি যাব তথাপিও আৰু এটো যদি 0.6 যদি চাও মই 0.6 বাৰটো চাও তুমি চাগে জানা ইয়াতে হলে তলত কি আহে এটা 9 আৰু ওপৰত অকল কোন দেখি যাব 6 আৰু কাটাকাটি কৰিলে 3 দি 2 বাৰ যাব 3 দি 3 বাৰ গৰে 2/3 কোড আছে ইয়াতে মানে এৰ ভ্যালুটো কাল লগত মিলি আছে এৰ ভ্যালুটো 2 নম্বৰৰ লগত মিলি আছে হল বিৰ ভ্যালুটো 1 নম্বৰৰ লগত আৰু এৰ ভ্যালুটো 2 নম্বৰৰ লগত আৰু এটা চাই লম আমি সি টু চাই লম চোৱা সি টুত বাৰ কেইটা নম্বৰৰ ওপৰত আছে এটা গতিকে তলত 9 আহিব আৰু ইয়াতে গোটেই নম্বৰটো ওপৰত লিখা কিমান 13 মাইনাস বাৰ নথকা সংখ্যাটো লিখা বাৰ নথকা সংখ্যা কিমান আছে 1 তো ওপৰত কি থাকিব 12 তলত কি থাকিব 9 3 দিয়ে কাটিবা কেইবাৰ যাব 4 বাৰ 3 দিয়ে কাটিবা কেইবাৰ যাব 3 বাৰ গতিকে ইয়াৰ আনসাৰটো কাল লগত মিলি আছে 4/3 মানে দিছ মানে বুজিয়ে পালো এ টুৰ লগত আমি কাপ পাইছিলো এ টুৰ লগত আমি 2 নম্বৰ পাইছো বিল লগত কাক পাইছো 1 নম্বৰ এই দুটা এনেকুৱা হৈছে আৰু সিল লগত কোনি আছে 4 নম্বৰ আৰু এটুৰ লগত নিজে নিজে কি হ'ব এটু মানে এনেকুৱা ক্ৰস হৈ আছে হৈ গল তো এনেকুৱা অপচন কোড আছে চোৱা যদি অপচন আছে তুমি অপচনটো মিলাই দিলে হল ওকে এল লগত 2 বিল লগত 1 এল লগত 2 বিল লগত 1 ঠিক আছে 3 ৰ লগত 4 4 ৰ লগত 3 তো মিলি আছে তো অপচন এ টু তুমি শুদ্ধ উত্তৰ দিব পাৰা ক্লিয়াৰ হ'ব তো দিস ইজ आवर आंसर তো নেক্সট কোৱেশ্চনটো চাও ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 দিয়া আছে এটা ডেসিমেল ৰিপ্ৰেজেন্টেশন অফ এ ৰেশনাল নাম্বাৰ এটা ৰেশনাল নাম্বাৰ দিয়া আছে বা এটা ৰেশনাল নাম্বাৰ যদি আমাক দিয়া থাকে তাৰ উত্তৰবোৰ কেনেকুৱা হয় তো ৰেশনাল নাম্বাৰ বুলি কোৱাৰ লগে তুমি চাই গম পাইছা জীৱৰ সংখ্যা p/q ফৰ্মত লিখিব পাৰি তাৰ নাম হৈছে পৰিমেয় সংখ্যা বা ৰেশনাল নাম্বাৰ আৰু সেই পৰিমেয় সংখ্যাৰ উত্তৰবোৰ কেনেকুৱা হয় উত্তৰবোৰ কেতিয়াবা দশমিকৰ পিছত এটা জায়গাত এনেকৈ ষ্টপ হৈ যায় হয় যাৰ আমি টাৰ্মিনেটিং বুলি কম হয় নহয় আৰু কেতিয়াবা দশমিকৰ পিছত বাৰে বাৰে এনেকুৱা সেম নাম্বাৰ আহি থাকে মনত থাকিব ইয়াক আমি ৰিপিটিং বুলি কম গতিকে p/q আকাৰত যেতিয়া আমি লিখো তেতিয়া যিবোৰ পৰিমেয় সংখ্যা আছে পৰিমেয় সংখ্যা দুটা ধৰণৰ থাকিব এটা হৈছে দশমিকৰ পিছত এটা জায়গা ধুনীয়াকৈ ষ্টপ হৈ যাব আৰু দশমিকৰ পাছত সংখ্যাটো ৰিপিট হৈ থাকে গতিকে পৰিমেয় সংখ্যা হলে এনেকুৱা হলো পৰিমেয় আৰু এনেকুৱা হলো পৰিমেয় গতিকে আমি টাৰ্মিনেটিংও ল'ব পাৰো যেটো ৰখি যায় তাক টাৰ্মিনেটিং বুলি কয় আৰু যেটো ৰিপিট হৈ থাকে তাক আমি কি বুলি কম পৌনঃপুনিক বা ৰিপিটিং গতিকে আমাৰ আনসাৰটো এটো হ'ব পাৰে এটো হ'ব পাৰে এনেকুৱা কিবা অপচন আছে নেকি চাম আমি টাৰ্মিনেটিং আৰু ৰিপিটিং ওকে তো ইয়াত আমি দেখিছো টাৰ্মিনেটিং আৰু ৰিপিটিং তো টাৰ্মিনেটিং হলো আপত্তি নাই ৰিপিটিং হলো আপত্তি নাই তো অপচন 2 টো তুমি ঠিক কৰি দিব পাৰা ক্লিয়াৰ অপচন বি ইজ দা কারেক্ট आंसर এটা কোৱেশ্চন নম্বৰ 2 নেক্সট আইছো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 আমাক দিয়া আছে x টু দি পাৱাৰ -2 দিস ইকুয়াল টু কিমান দিয়া আছে 64 তাৰ পৰা আমি ক'ব লাগে ইয়াৰ ভ্যালুটো কিমান হ'ব x টু দি পাৱাৰ -2 টোক যদি -2 মই গুচাই দিও তলত আহিলে কি হ'ব x স্কয়াৰ হ'ব হল আৰু এটো মানে কি h স্কয়াৰ ঠিক আছে আকৌ তুমি চাগে জানা 1 ক যদি মই স্কয়াৰ লগাইও দিও একো প্ৰবলেম নাই কিন্তু ইয়াটো স্কয়াৰ গোটেইটো স্কয়াৰ একেলগে দেখিলে কি হ'ব 1/x হোল স্কয়াৰ আৰু এইফালে কোনি আছে h স্কয়াৰ দুফালে স্কয়াৰ যেটা আমি কাটি দি 1/x ইকুৱেল কি পাইছো 8 আৰু 1/x টো উল্টা কৰিলে x হ'ব আৰু ইয়াক উল্টা কৰিলে কি হ'ব 1/8 হ'ব ঠিক আছে এতিয়া আমাক কৈছে এইটো ভ্যালু ওলাবলৈ এইটো কোন আছে x টু দি পাৱাৰ 1/3 প্লাস x টু দি পাৱাৰ 0 x to the power 1/3 plus x to the power 0 x এর ভ্যালু কিমান পাইছিলা 1/8 1/8 কেনেকৈ লিখিব পাৰি 1/2 হোল কিউব লিখিব পাৰি পাইনে নাই
8 মানে 2 কিউব 1 মানে 1 কিউব তো গোটেইটো লিখিলে কি হ'ব 1/2 হোল কিউব আৰু ওপৰত অলৰেডি কোনি আছে 1/3 এটা আছে আৰু x টু দি পাৱাৰ 0 মানে কি 1 কাৰোবাৰ ওপৰত যেতিয়া 0 পাৱাৰ থাকিব তাৰ এনসাৰ হলে কি হয় 1 হয় ইয়াতে চোৱাচোন ইয়াত 3 টো ইয়াত 3 টো কাটা গল অকল কোন থাকিল 1/2 আৰু ইয়াতে কোনি আছে 1 তো ধুনিয়াকে লসাগু লোৱা 2 ইয়াতে 1 2 1 গুণ কিমান 2 গতি আনসাৰ কিমান পাইছা 3/2 স্ক্রিনশট লৈ লব পৰা 3/2 অপশন আছে নেকি আছে তো অপশন বি ইজ দা কারেক্ট আনসার ক্লিয়ার বুজি পাইছে যে কোয়েশ্চন নাম্বার কিমান আছিল 3 আছিল তো প্ৰশ্নবোৰ এমসিকিউ যিমান কৰি থাকিবা সিমান বেছি প্ৰেক্টিস হ'ব কৰি এমসিকিউ বেছিকে কৰিব ট্রাই কৰিবা হ'ব যে অপশন বি ইজ দা কারেক্ট আনসার ক্লিয়ার সবৰে স্ক্রিনশট লৈ লোৱা Question number 4. Okay, question number 4. Question number 4 কি দিয়া আছে সব এই পাওয়াৰৰ ওপৰত যে পাওয়াৰ থাকে ইয়াতে দুটা বস্তু মনত ৰাখিবা এইটো বেলেগ বস্তু এইটো বেলেগ বস্তু এইটো হৈছে কি 5 টো এনেকে থাকিব 3 স্কয়াৰ মানে কি 3 দুটা মানে 9 আৰু এইটো মানে হৈছে কি 5 টো এনেকে থাকিব ইহত দুটা পূৰণ কৰা 3 দ্বিগুণ কিমান 6 আর এইটো স্টাইলত তুমি মোক কমেন্ট কৰি জনাব পাৰিবা নে কোৱেশ্চন নম্বৰ 4 ৰ আনসাৰটো কোনটো হ'ব মই তোমাক দেখাই দিলো ইহত দুটাৰ এটো ডাঙৰ হ'ব এটো সৰু হ'ব এটো ডাঙৰ হ'ব এটো সৰু হ'ব এটোটা সমান হ'ব নে এটো ডাঙৰ হয় এটো সৰু হ'ব চাবা কৰবা 2 কিউব আছে চাবা ৰে কৰবা 2 কিউব আছে গৰে কোনটো হয় কমেন্ট কৰি জনাবাচোন মই এটলিষ্ট তোমাক কেনেকে ভাঙে মই দেখাই দিলো তুমি কল কমেন্ট কৰিব জনাব লাগে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব কোৱেশ্চন নম্বৰ 4 পাৰিবা জনাব ওকে ওকে নেক্সট কোৱেশ্চন নম্বৰ 5 Question 5 to দিয়া আছে যদি আমাৰ তাত এটা লিনিয়াৰ ইকুৱেচন থাকে বা ৰৈখিক সমীকৰণ ৰৈখিক সমীকৰণৰ দুয়োটা সাইডত যদি আমি কিবা সংখ্যা এটা পূৰণ কৰো বা কিবা সংখ্যা এটা হৰণ কৰো মাল্টিপ্লাই বা ডিভাইড যদি আমি কৰো তেতিয়া তাৰ সলিউশনত কিবা হাল হলনি হ'ব নেকি বা একেই থাকিব নেকি আমি চাব লাগে চাব ধৰিছো তুমি এটা ইয়াতে লিখিছে x + 1 is equal to suppose 3 এটো ৰৈখিক সমীকৰণ লিনিয়াৰ ইকুৱেচন ইয়াতে যদি মই x এর ভ্যালু ওলাব যাও 3 টু ইয়াত আছে 1 টু ইফালে গলে কি হ'ব -1 তো x ইকুয়াল কি পাইছো আমি 2 হল এতিয়া এই যোনটো ৰৈখিক সমীকৰণ আছে বা এই যোনটো লিনিয়াৰ ইকুৱেচন আছে হে লিনিয়াৰ ইকুৱেচনক মই কি কৰিছো ইয়াৰ লগতো সাপোজ কিবা এটা পূৰণ কৰিছো সাপোজ 4 ইয়াৰ লগতো কিবা এটা পূৰণ কৰিছো সাপোজ 4 এতিয়া আমি চাব লাগে যেতিয়ালৈকে ই নরমাল আছিল তেতিয়া x এর ভ্যালুটো 2 ওলাইছে ডটা সেটত সেম নাম্বার ধৰা পূৰণ কৰিছো যে এনসারটো কি ওলাব আগৰ দৰে ওলাব নে বেলেগ ওলাব আমি চাই দিব লাগে 4 into x that means 4x 4 into 1 that means 4 3 4 যা কিমান 12 ঠিক আছে ইয়াতে কি আছে 4x plus 4 টু ইফালে গলে কি হ'ব মাইনাস হলে ইয়াত কোনে কি যাব 8 ইয়াবে x ইকুয়াল কি হ'ব 4 দি 8 হৰণ কৰিলে কি হ'ব 2 তো কি দেখিলা আগৰবাৰ যে আনসার ওলাইছে একে নাম্বার পূৰণ কৰাৰ পিছতো আনসারটো সেম ওলাইছে মানে গম পাব এটা ৰৈখিক সমীকৰণৰ দুয়োটা ফালে যদি সেম নাম্বার পূৰণ কৰা যায় বা সেম নাম্বাৰে দি যদি হৰণো কৰা যায় তেতিয়া হিয়তৰ যোনটো সমাধান বা যেটো x বা y এর ভ্যালু বা যেটো সলিউশন ই কেতিয়াও চেঞ্জ হৈ নাযায় হিয়ৰে কি থাকিব সেম হৈ থাকিব আন্ডাৰস্টুড তো হেনেকৈ কিবা অপচন আছে নেকি আমি চেক কৰিম ইয়াতে আমি দেখিছো টোটাল 4টা অপচন আছে প্ৰথম অপচন দেখিছো ৰিমেইন দা সেম তো আমি অপচনটো পাই গলো কি হৈ থাকিব সমানে হৈ থাকিব একো চেঞ্জ হোৱা নাই তো ৰিমেইনস দা সেম তো অপচন এ টো শুদ্ধ ঠিক কৰি দিয়া বাস বাকিটা চাবই না লাগে আন্ডাৰস্টুড ওকে নেক্সট কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কৈছে যে 3 আৰু 4 দুটা সংখ্যা দিয়া আছে আৰু সেই সংখ্যা দুটাৰ মাজত কোন কেটা থাকিব তুমি এটা কাম কৰিবা একবাৰ 2 ৰ তলত 3 2 2 বহাই চাবা একবাৰ 7 7 বহাই যাবা একবাৰ 4 4 আৰু একবাৰ 4 4 বহাই যাবা তুমি উত্তৰটো পাই যাবা চাবা মই 2 লৈছো 3 ৰ তলত একোনে মানে 1 আছে 4 ৰ তলত একোনে মানে কি আছে তলত তুমি 2 বনালে কি পূৰণ কৰিম ইয়াতো 2 পুরো ইয়াত কি কৰিম ইয়াতো 2 হ'ব ইয়াতে পূৰণ কৰিম ইয়াতো 2 ইয়াতে পূৰণ কৰিম ইয়াতো 2 তো তলত কি আছে ইয়াতে 6 ইয়াতে 2 ইয়াতে কি আছে 8 আৰু ইয়াতে কি আছে 2 মানে 2 ৰ মাজত কোনি আছে 7/2 আছে কেৱল বেলেগ আছে নেকি নাই তো হেনেকা অপচন নাই সোৱা ইয়াতে কৈছে 5/2 আছে কত 5/2 থাকিব নেকি 6 আৰু 8 ৰ মাজত 5 থাকিব নেকি নাথাকে তো এটো অপচন গুছি গল আমি এবাৰ 4 টো ট্রাই কৰিম চাবা 4 টো ট্রাই কৰিলে 3 ৰ তলত 1 আছে আৰু 4 ৰ তলত 1 আছে তো 4 লগালে ইয়াতো 1 ৰ লগত 4 পূৰণ ইয়াৰ লগতো 4 পূৰণ এনেকে তো কৰা না স্কুলত ইয়াৰো 1 ৰ লগত 4 পূৰণ আৰু ইয়াৰ লগতো কি 4 পূৰণ 4 3 গুণ 12 4 1 গুণ 4 4 4 গুণ 16 4 1 গুণ 4 তো মাজত কি আছে 12 আৰু 16 ৰ মাজত কি থাকিব 13 আৰু কি থাকিব 14 আৰু কি থাকিব 15 মানে আমাৰ উত্তৰটো এটো হ'ব যদি কৰবাৰ অপচনত থাকে 13 14 15 আছে অপচন বি আছে তো বি ইজ দা কারেক্ট আনসার বুজি পাইছানে সব
কাৰণ 12 আৰু 16 মাজত কোন আছে 13 14 15 ডিভাইডেড বাই 4 13 14 15 ডিভাইডেড বাই 4 ইটস आवर क्वेश्चन नंबर 6 বুজি পাইছা সবে স্ক্ৰিনশ্বট লৈ ল'বা অসুবিধা পালে क्वेश्चन नंबर 7 তুমি আগে চাবা মই সৰু কৰি লৈছো যাতে মই সলভ কৰিব কাৰণে জাগা পাম ওকে ইয়াতে এটা বৃত্ত আছে সার্কেল আছে সার্কেলটো সেন্টারটো আছে ও আৰু কি দিয়া আছে CAB = 40 C means this is CAB এই কোণটো দিয়া আছে 40 ওকে CBA এই গুটি ডাঙৰ কোণটো দিয়া আছে 110 আমি ক'ব লাগে x ৰ ভ্যালু কিমান চোৱা বৃত্ত অকমান মই স্পেস লৈ লৈছো হ'ব অকমান মই স্পেস লৈ লৈছো নহলে এটা তুমি অলপ বুজি নাপাবা অলপ মই স্পেস লৈ লৈছো বৃত্ত আছে এটো সেন্টার এনেকে এটা লাইন আছে কারণ মনত ৰাখিবা এই লাইনডাল মানে এডাল কৰ্ড হয় মানে জ্যা হল এডাল কি হ'ব ব্যাখাৰ্ধ কাৰণ সেন্টাৰৰ পৰা বাউন্ডেড লাগি আছে কি হ'ব ব্যাখাৰ্ধ ঠিক আছে তো ইয়াতে আছে C ইয়াতে আছে A আৰু ইয়াতে আছে B আৰু ইয়াতে আছে O এই যেটো কোণ এই কোণটো কিমান দিয়া আছে 40 এই যোনটো ডাঙৰ এই গুটেইখিনি কোণ কিমান দিয়া আছে 110 ইয়াতে এটা x আছে এই x ৰ ভ্যালুটো ক'ব লাগে কিমান আছে এটা সব বেলেগ স্টাইলত উলাব পারে তাত কোনো সন্দেহ নাই বেলেগ স্টাইলত উলাব পারে ওকে তো প্ৰথম এটা স্টাইলত লোৱা এই যোনটো ত্ৰিভুজ দেখিছা এই ত্ৰিভুজটো দেখিছানে ত্ৰিভুজটো এনেকৈ টাইপৰ আছে তাৰে এটো কিমান 40 এটো কিমান 110 তো এটো উলাব পাৰিবা তুমি কেনেকে 110 আৰু 40 মিলি কিমান হ'ব 150 তিনটা মিলি কিমান হয় 180 তো ইয়াৰ কাৰণে কিমান থাকিব 30 এটো বুজি পাইছা মানে এটো এংগুলৰ ভ্যালু কিমান পাইছো আমি 30 ইয়ালৈকে বুজি পাইছা এতিয়া আমি এই এংগুলটোত কেনেকৈ যাম সেই এংগুলটো আমি কেনেকৈ উলাম সেই এংগুলটো ভ্যালু ক'ব লাগে x ৰ ভ্যালুটো কিমান তো এই এংগুল আমি কিমান পালো 30 পালো তাত কোনো প্ৰবলেম নাই ওকে বেলেগ আমাৰ একো বিশেষ মেটেৰিয়েল আমাৰ তাতে দিয়া নাই ওকে আৰু এটো 30 পাইছো এটা আমি ক'ব লাগে এইটো এংগুলৰ ভ্যালু কিমান তাতে বিভিন্ন কথা আছে তাতে এনেকুৱা টাইপৰ কথা আহে যে এই দুডাল ৰেডিয়াস হয় অৰ্থাৎ ব্যাখাৰ্ধ তো ত্ৰিভুজটোৰ নাম সমদ্বিবাহু ত্ৰিভুজ আইসোসেলেস ট্ৰায়াঙ্গল হেনেকুৱা হ'ব পাৰে কেতিয়াবা এনেকুৱা কৰ্ডে এটা কোণ বনাইছে ইয়াতে এটা কোণ বনাইছে সেন্টাৰত এনেকুৱা এটা কথা আছে তুমি চাগে শুনিছা তো কোনবা এটা নিয়ম আমি ব্যৱহাৰ কৰিম ঠিক আছে তুমি এটা কথা শুনিছা চাগে বা তোমাৰ কিতাপত আছে চাই লবা এটা কৰ্ডে এনেকুৱা এটা কোণ বনাইছে বাহিৰত কৰ্ড এই কৰ্ডডালে সেন্টাৰত এটা কোণ বনাইছে কৰ্ডডাল সবৰে এই দুটা কৰ্ড মানে যে অসমত যা বুলি কয় সেই জেডালৰ দুটা মূৰৰ পৰা কেন্দ্ৰত আহিছে দুটা মূৰৰ পৰা বেলেগত আহিছে বল আমাৰ এটা নিয়ম আছে এটা উপপাদ্য এটা থিওৰাম আছে চাই লোৱা এডাল জেআই যদি কেন্দ্ৰত উৎপন্ন কৰা এটা কোণ আৰু সেই জেডালে তাৰ বিপৰীত ফালে উৎপন্ন কৰা কোণ দুটাৰ মাজত সম্পৰ্ক আছে মই তোমাৰ ডায়াগ্ৰাম এটা আঁকি দিলে তুমি গম পাই যাবা কোনটো ডায়াগ্ৰামৰ কথা কৈছো তুমি অকমান চালে মনত পৰি যাব এনে কয়টা মনত পৰিছে নে কোৱা পৰিছে মনত কেনেকৈ মনত পৰিছে এটো যদি 40 হয় এটো কিমান হৈছিল আসি মনত পৰিছে সেই বস্তুটোৱে অকমান এনেকে থাকা কাৰণ লৰা চলি ধৰিব টান পাইছে ও কেনেকুৱা হ'ব কিন্তু এনেকুৱা নহয় আমাৰ মেইন কনসেপ্ট হৈছে দুডাল জেৰ পৰা গৈছে দুডাল জেৰ পৰা গৈছে দেন প্ৰবলেমটো একো নাই হেতুৰ দৰে মিলি আছে মানে এটো যদি 30 হয় এটো নিজে কিমান হ'ব 60 this is the answer so 60 ক'ত আছে অপচন ডি আছে 60 ডিগ্ৰী this is our result it's your question number 7 বুজি পাইছা না চেক কৰা ইয়ালৈকে okay next question to some question number 8 তো question number 8 ত ক'ব লাগে যে আমি ইয়াতে এটা ডায়াগ্ৰাম দেখিছো ত্ৰিভুজটোৰ এটা লম্ব বুলি কোৱা আছে মানে এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটা আমি ক'ব লাগে দুটা ত্ৰিভুজ যদি সৰ্বসম হয় অৰ্থাৎ কংগ্ৰুয়েন্ট যদি হয় তেনে কি নিয়মত হ'ব তুমি এটা বস্তু চোৱাচোন এটা ত্ৰিভুজ ইফালে আছে এটো এন নহয় আৰু এটা ত্ৰিভুজ ইফালে আছে ইয়াৰে এটো ডিগ্ৰী 90 এটো 90 ক্লিয়াৰ নেক্সট কি দিয়া আছে কোণ দুটা সমান এটো কোণ আৰু এটো কোণ সমান দে আৰু তাকে তুমি জানা এই দুটা কোণ যদি সমান হয় এটো কিহৰ কথা আছিল সমদ্বিবাহু ত্ৰিভুজৰ কি হ'ল এই দুটা কোণ যদি সমান হয় এই বাহু দুটা সমান হয় জানা ন এটো বস্তু বাহু দুটা সমান হলে কোণ গতিকে এই বাহু দুটা সমান বুলি আমি ক'ব পাৰো এই দুটা কোণ আৰু এই দুটা কোণ 90 ডিগ্ৰী হেতুও ক'ব পাৰো ওকে আৰু বেলেগ কিবা কনসেপ্ট আছে আৰু বেলেগ ক'লে আমি জানো এটো আৰু এটো কমন বাহু সাধাৰণ বাহু তো আমি কোণৰ কথাটো যদি নকওঁ আমি এনেকে নকলে কিবা ভুল হ'ব নেকি 90 ডিগ্ৰী সমান 90 ডিগ্ৰী
এটু লাইন সমান এটুৰ এডাল কি হয় 90 ডিগ্ৰী সন্মুখত থকাডাল কি হয় কৰ্ণ অতিভুজ হাইপটেনিউজ ৰাইট হাইপটেনিউজ ইকুৱেল টু হাইপটেনিউজ আৰু এটা সাধাৰণ বাহু এটা সাধাৰণ মানে কি এই দুটা 90 ডিগ্ৰী মানে হৈছে r মানে ৰাইট এংগল এটা কৰ্ণ বা অতিভুজ যাক আমি হাইপটেনিউজ বুলি কওঁ আৰু এটা জাস্ট বাহু দ্যাট মিন্স s দ্যাট মিন্স কোনটো নিয়ম পালন কৰা হৈছে RHS আছে নে নাই yes অপচন সি ইজ দা কারেক্ট আনসার বহুতে বেলেগ যেন লাগে ভাবিলে বেলেগ লাগে কিন্তু এটোহে মিলি আছে 90 ডিগ্ৰী কলে গমে বাবা তাতে বেলেগ কথা আহি নপৰে ক্লিয়াৰ কোৱেশ্চন নম্বৰ 9 5, -7 এটা বিন্দু আছে এটা গ্ৰাফত PM perpendicular to y axis then coordinate of m তাপো এটো এনেকুৱা টাইপৰ আছে তো 5, কেনেকৈ যাব 1 2 3 4 5 তো -7 মানে ইমান মানে ইয়াতে আছে সাপোজ 5, -7 আৰু এটো বিন্দুটোৰ নাম কি p হল PM যদি পারপেন্ডিকুলার হয় y axisৰ ওপৰত তো y axis বুলি কৈছে ন y অক্ষৰ এডালৰ কথা কোৱা নাই এডালৰ কথা কৈছে বুজি পাইছে এটা আমি ক'ব লাগে m টো কি তো এই জায়গাটোত কি ভ্যালু আছে এই জায়গাটোত আমি এটা বস্তু গম পাইছো ইয়াৰ x এর ভ্যালু নাই y এর ভ্যালু কোনটো জায়গাত আছে ইফালে যদি -7 আছে না -7 তো y এর ভ্যালু কিমান আছে -7 তে m এর বিন্দুটো কিমান 0, -7 যদি আমাৰ এটো উদিলে হয় এটো উদিলে কি লিখিলা হয় y এর ভ্যালুটো 0 আৰু x এর ভ্যালুটো কিমান 5, 0 তো এটো উদিছে মানে তুমি কি লিখিবা x y axis যেটা ওপৰত থাকিব x এর ভ্যালু 0 আৰু ইফালে y এর ভ্যালু কিমান -7 তো 0, -7 আছে নেকি আছে অপশন A is the correct answer 0, -7 this is question number 9 পাইছা বুজি স্ক্রিনশট লৈ লবা question number 10 এইটো আৰু এইটো ইকুৱেল হলে x আৰু y কিমান তুমি চাগে জানা দুটা বিন্দু ষ্টাইলত থকা যাক আমি অৰ্ডাৰ পেয়াৰ বুলি এটা শব্দ আছে মানে ব্ৰেকেট আৰু কমাটো অৰ্ডাৰ পেয়াৰ বুলি কয় ইয়াতে কনসেপ্ট কি প্ৰথমটো সমান প্ৰথমটো মানে x + 2 = 5 ইয়াৰ পৰা x এর ভ্যালু উলালে দুইটো ইফালে আহিব কিমান হ'ব 3 হৈ গল সেকেন্ডটো সমান সেকেন্ডটো গুণি আছে 4 আৰু ইফালে সেকেন্ডটো গুণি আছে y - 2 ইয়াতে y থাকিব -2 ইফালে আহিলে +2 y ইকুৱেল টু কিমান 6 তো x এর ভ্যালু কিমান 3 আৰু y এর ভ্যালু কিমান 6 এর आंसर কিমান 3,6 আছে অপশন সি ইজ দা কারেক্ট आंसर অপশন সি ইজ দা কারেক্ট आंसर তো যোৱাবাৰৰ পেপাৰ এখনৰ পৰা আমি 10টা এমসিকিউ কৰিলো আৰু যদি আকৌ এমসিকিউ লাগে কমেন্ট কৰি জনাব মই দিবৰ কাৰণে সাজু আছো বিভিন্ন ধৰণৰ প্ৰশ্ন আছে বিভিন্ন ধৰণৰ এমসিকিউ আছে যদি লাগে কবা মই দিবৰ কাৰণে সাজু আছো ওকে লগ পাম এটা নতুন ক্লাছত চাই থাকিবা তোমালোক আপোনজন ইগাৰ এডুকেশ্যন ধন্যবাদ